আশা কৰোঁ সকলোবোৰ ভালে আছে আৰু মোৰ ভিডিঅ'বোৰ চাই আপোনালোক সুস্থ হৈ আছে। আমি আজি কথা পাতিম পাম্পকিন চিডছৰ বিষয়ে। মই চিডছটো আপোনালোকক অকণ দেখাই দিছোঁ। এইটো পাম্পকিন চিডছ। এইটো হৈছে পাম্পকিন চিডছ। আমি আজি ইয়াৰ বিষয়ে কথা পাতিম, পাম্পকিন চিডছৰ বিষয়ে। এইটো এটা এনেকুৱা ছুপাৰ ফুড যে আমাৰ শৰীৰটো নেচাৰেলি হিল কৰিব পাৰে আৰু এই সৰু গুটিটো বহুত ধৰণৰ নিউট্ৰিয়েণ্টছেৰে ভৰপূৰ। আৰু ইয়াৰ শক্তিৰ আন্দাজ আপুনি এইটো প্ৰায় কৰিব পাৰে। 2 টেবুল স্পুন যদি দিনটোত খায়, ডেইলি আমাৰ শৰীৰক যিমান মেগনেছিয়াম লাগে তাৰ আধা পূৰা কৰিব পাৰে। আৰু ইয়াৰ লগতে বহুত ফাইবাৰ, ভাইটামিনছ আৰু প্ৰটিন এইবোৰো আছে। পাম্পকিন চিডছ আপোনালোকে নিশ্চয় বুজিছে মই কিহৰ কথা কৈছোঁ। ৰঙালাওৰ যিটো গুটি, তাৰ গুটিটোৰ কথা কৈছোঁ। এই ভিডিঅ'ত আমি ডিছকাছ কৰিম পাম্পকিন চিডছ আৰু ইয়াৰ উপকাৰিতাৰ বিষয়ে। আৰু আজি মই যি ভিডিঅ' আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ পাম্পকিন চিডছৰ বিষয়ে, এইটো পূৰা চাইণ্টিফিকেলি প্ৰুভেন। লগতে ক'ম কিমান খাব আৰু কিমান পৰিমাণত খাব আৰু কোন কথাত ধ্যান দিব। আহক জানো ৰঙালাও গুটিৰ পৰা কি আৰু আমি কিমান বেনিফিট ল'ব পাৰোঁ। পাম্পকিন চিডছত প্ৰায় সকলো নিউট্ৰিয়েণ্টছ ভৰপূৰ মাত্ৰাত আছে। ইয়াত ইমান বেছি নিউট্ৰিয়েণ্টছ আছে যে আমাৰ শৰীৰটোক নতুন কৰি তুলিব পাৰে। ইয়াত মেগনেছিয়াম, জিংক, আইৰণ, প্ৰটিন বহুত মাত্ৰাত আছে। ইয়াত থকা মেগনেছিয়ামৰ ভিতৰত 300তকৈ বেছি এনজাইমেটিক ৰিয়েকশ্যনত ইনভলভ হয়, যেনে শৰীৰক শক্তি প্ৰদান কৰা, মাছলছ আৰু নাৰ্ভক ভালকৈ কাম কৰোৱা আৰু ছুগাৰ কণ্ট্ৰল কৰা। মেগনেছিয়ামে এই গোটেইবোৰ কামত আমাক হেল্প কৰে। আয়ুৰ্বেদত মেগনেছিয়ামক শৰীৰত অগ্নি মানে ডাইজেষ্টিভ ছিষ্টেমৰ কাৰণে বহুত দৰকাৰী বুলি কোৱা হৈছে। আমাৰ মেটাবলিজম বেলেঞ্চত ৰাখে। এইবোৰৰ লগতে পটাছিয়াম আৰু প্ৰটিন বহুত মাত্ৰাত থাকে, যিটোৱে শৰীৰৰ চেলছক ৰিপেয়াৰ কৰে, যিটোৰ পৰা আমাৰ শৰীৰ হেল্ডি হৈ থাকে আৰু বয়সৰ চাপ সোনকালে পৰিবলৈ নিদিয়ে। মানে বয়সৰ চাপ আমাৰ কমকৈ পৰে। ছেকেণ্ড ডাঙৰ বেনিফিট পাম্পকিন চিডছ খোৱাৰ, আমাৰ হাৰ্ট হেল্থৰ কাৰণে এইটো বহুত বেছি বেনিফিচিয়েল। এই চিডছ হেল্ডি ফেট যেনে অমেগা 3 আৰু অমেগা 6 ফেটি এচিডেৰে ভৰপূৰ হৈ আছে, যিটোৰ কাৰণে আমাৰ বডিৰ বেড কলেষ্ট্ৰল মানে LDL কম কৰে আৰু গুড কলেষ্ট্ৰল HDL বঢ়োৱাত আমাক হেল্প কৰে। আমাৰ হাৰ্টক প্ৰটেকশ্যন দিয়ে, নাৰ্ভ হেল্ডি আৰু ফ্লেক্সিবল হৈ থাকে। পাম্পকিন চিডছৰ থাৰ্ড বেনিফিট প্ৰষ্টেট গ্লেণ্ড, যিটো মেইলৰ থাকে মানে মতা মানুহৰ থাকে। বয়স বঢ়াৰ লগে লগে এই প্ৰষ্টেট গ্লেণ্ড বাঢ়ি যায়, যিটোৰ কাৰণে ইউৰিন নলীত প্ৰেছাৰ পৰে আৰু পেচাব কৰোঁতে বহুত বিষ আৰু প্ৰব্লেম হোৱাটো দেখা যায়। পাম্পকিন চিডছত ফাইটষ্ট্ৰল আৰু জিংক ভৰপূৰ মাত্ৰাত আছে, যিটোৱে প্ৰষ্টেট হেল্থ ভাল কৰি ৰাখে আৰু এইটোৱে BPS প্ৰব্লেম হোৱাত বচায়। আয়ুৰ্বেদৰ মতে মতা মানুহৰ ভিতৰত ৰিপ্ৰডাক্টিভৰ কাৰণে ভাল বুলি কোৱা হয়। পাম্পকিন চিডছৰ ফ'ৰ্থ বেনিফিট পাওঁ আমাৰ ইমিউনিটিৰ কাৰণে। আমাৰ ৰোগ প্ৰতিৰোধক ক্ষমতা বঢ়ায়। আমি সোনকালে বেমাৰ পৰিব নোৱাৰোঁ। আপুনি যদি ইমিউন ছিষ্টেম ষ্ট্ৰং ৰাখিব খোজে, প্ৰত্যেক ছিজনত হোৱা চৰ্দি, কাহ, জ্বৰ এনেকুৱা ধৰণৰ ভাইৰেল ইনফেকশ্যনৰ পৰা বাচিব খোজে, তেতিয়াহ'লে পাম্পকিন চিডছ খোৱাটো আপোনাৰ বাবে জৰুৰী। এইটোৱে আপোনাক বহুত হেল্প কৰিব। পাম্পকিন চিডছত জিংক থাকে আৰু জিংকে আমাৰ ইমিউন ছিষ্টেম ষ্ট্ৰং কৰি ৰাখে। সৰু সুৰা অসুখ আমাৰ সোনকালে হ'ব নোৱাৰে। পাম্পকিন চিডছ খালে আমাৰ টোপনি ভাল হয়। ইয়াত এটা স্পেচিয়েল এমিনো এচিড থাকে, যিটোৰ নাম ট্ৰিপ্ট'ফেন। এই ট্ৰিপ্ট'ফেন আমাৰ ব্ৰেইনলৈ গৈ চিৰ'টনিন নামৰ হাৰম'নলৈ কনভাৰ্ট হৈ যায়, যিটোৰ কাৰণে আমি ৰিলেক্স আৰু ভাল ফিল কৰোঁ। আমাৰ মুডক শান্ত কৰি তোলে। এই চিৰ'টনিন মেলাটনিন বনে আৰু এইটো টোপনি অহাৰ কাৰণে খুব দৰকাৰী। পাম্পকিন চিডছৰ আৰু এটা বেনিফিট, আমাৰ হাড় মজবুত কৰে। কেলছিয়াম হাড়ৰ কাৰণে জৰুৰী আমি সকলোৱে জানো। আপোনালোকে বাৰু জানেনে মেগনেছিয়াম আমাৰ হাড়ৰ কাৰণে সিমানেই জৰুৰী যিমান জৰুৰী কেলছিয়াম। পাম্পকিন চিডছত মেগনেছিয়ামৰ লগতে ফছফৰাছ, জিংক এইবোৰো থাকে। আটাইবোৰে মিলি আমাৰ হাড়ক শক্তিশালী কৰে আৰু ডেনচিটি প্ৰভাইড কৰে। নেক্সট বেনিফিট পাম্পকিন চিড খোৱাৰ পৰা আমি পাওঁ, ই ব্লাড ছুগাৰ কণ্ট্ৰল কৰে। এই চিডছ ফাইবাৰ আৰু হেল্ডি ফেটছেৰে ভৰপূৰ, যিটোৱে আপোনাৰ ছুগাৰ ষ্টেবল ৰাখে। এইটোৱে ইনচুলিন চেঞ্চিভিটি ইম্প্ৰুভ কৰে। ডায়েবেটিক পেচেণ্টৰ ছুগাৰ কণ্ট্ৰল হৈ থকাত হেল্প হয়। পাম্পকিন চিডছৰ নেক্সট বেনিফিট হজম শক্তিৰ কাৰণে।
আমাৰ পাকস্থলীৰ কাৰণে দৰকাৰী এই চিডছ ফাইবাৰেৰে ভৰপূৰ। আমাৰ পাকস্থলী বাৱেল মুভমেণ্টক সহজ কৰে আৰু লেতেৰাবোৰ পেটৰ পৰা বাহিৰ ওলাবলৈ হেল্প হয়। পেট চাফা হয়, ডিটক্সিফাই হয়। পামকিন চিডছ ই ৱেট লুজতো সহায় হয়। যদি আপুনি ওজন কমাব খোজে, পামকিন চিডছ আপোনাৰ ডায়েটৰ এটা ইম্পৰ্টেণ্ট পাৰ্ট হ'ব পাৰে। পামকিন চিডছ এণ্টিঅক্সিডেণ্ট, ভিটামিন ই আৰু এনেকুৱা বহুত হেল্ডি ফেট থাকে। ই আমাৰ স্কিনক ৰ'দৰ বেয়া প্ৰভাৱৰ পৰা বচায় আৰু বয়সৰ বেয়া প্ৰভাৱৰ পৰাও বচায় আৰু আমাৰ স্কিন ছফ্ট আৰু গ্ল'য়িং হৈ থাকে। এতিয়া ইমানখিনি জানিলে আজি আপোনালোকে পামকিন চিডছৰ বিষয়ে। এতিয়া খাব কেনেকৈ? ডেইলি 2 টেবুল স্পুন বা ক'ব পাৰে 30 গ্ৰামছ ডেইলি খাব পাৰে। সেইটো কেনেকৈ খাব? পাউডাৰ কৰি পেলাই দৈৰ লগত মিহলাই বা চুপ বা জুচৰ লগত মিহলাই খাব পাৰে বা বেলেগ আহাৰৰ লগতো মিহলাই খাব পাৰে বা অলপ ফ্ৰাই কৰি পেলাই, পাতলকৈ অলপ ফ্ৰাই কৰি পেলাই তেনেকৈও খাব পাৰে। পানীত তিয়াই থৈও খাব পাৰে। পামকিন চিডছ এটা নেচাৰেল বস্তু আৰু ই ছেফ। এইটোৰ পৰা আমাৰ কোনো লোকচান নহয়। কিন্তু আপুনি কিছুমান ক্ষেত্ৰত পামকিন চিডছ নাখাব। প্ৰেগনেণ্ট লেডিয়ে নাখাব। যিসকল মাকে বাচ্চাক গাখীৰ খুৱাই আছে, কেঁচুৱাক গাখীৰ খুৱাই আছে, তেওঁলোকে নাখাব। বা আপোনাৰ যদি কণ্টিনিউৱাছলি হজম হোৱাৰ প্ৰব্লেম থাকে, হজম ভালকৈ নহয়, আপোনালোকেও নাখাব। আৰু ব্লটিং আৰু IBS থকা মানুহসকলেও নাখাব। যদি কিডনী প্ৰব্লেম আৰু ব্লাড ক্লটিঙৰ কিবা প্ৰব্লেম থাকে, তেতিয়াহ'লে আপোনালোকে নাখাব। এনেকুৱা যদি কিবা প্ৰব্লেম থাকে আৰু আপোনালোকে খাব বিচাৰে, তেতিয়াহ'লে ডক্টৰৰ ৰিকমেণ্ড লৈ পেলাইহে আপোনালোকে এইটো ইউজ কৰিব। চ' তেতিয়াহ'লে আপোনালোকে গম পালে পামকিন চিডছ আমাৰ কাৰণে কিমান উপকাৰী। আপোনালোকে কিছুমানে কুৱেশ্যন কৰিব কমেণ্টত যে পামকিন চিডছটো ক'ত পাম। মই সেইকাৰণে ডেছক্ৰিপশ্যনত ইয়াৰ লিংক দি দিম, আপোনালোকে তাৰ পৰা ল'ব পাৰে। নহ'লে লোকেল মাৰ্কেটতো আপুনি পামকিন চিড সহজতে পাই যাব। আৰু যিসকল নতুনকৈ আহিছে মোৰ চেনেললৈ, তেওঁলোকে চেনেল ছাবস্ক্ৰাইব কৰি ল'ব, নহ'লে মোৰ আহিবলগীয়া ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন আপোনালোকে মিছ কৰিব। কমেণ্ট আৰু লাইক কৰিব আৰু ভিডিঅ'টো যদি আপোনালোকৰ কাৰণে হেল্পফুল হয়, তেতিয়াহ'লে শ্বেয়াৰ কৰিব নিজৰ মানুহসকলৰ কাৰণে। আপোনাৰ লগতে তেওঁলোককো হেল্ডি হৈ থকাত সহায় কৰক। চ' ধুনীয়াকৈ থাকক, সুখেৰে থাকক আৰু হেল্ডি হৈ থাকক। মোৰ শুভেচ্ছা থাকিল।